হ্যালো ফ্রেন্ডস, আপোনালোকে কেনেকুৱা আছে? আশা কৰোঁ ভালে আছে। আমাৰ এডিআৰি চতুৰ্থ বৰ্গৰ আৰু তৃতীয় বৰ্গৰ ৰিজাল্টৰ ঘোষণা 7 মাৰ্চৰ আগত দিব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই শেহতীয়াকৈ নিউজত প্ৰকাশ পাইছে। কাৰণে আমি 7 মাৰ্চৰ আগত ৰিজাল্ট আশা কৰিব পাৰিম আৰু আপোনালোকে নিজৰ ৰিজাল্ট চেক কৰি কিনে ইয়াত কমেণ্ট কৰি জনাব যে মোৰ মতে কাট অফ গৈছে বা যোৱা নাই। এতিয়া ঘটনা হ'ল কিমান দূৰ সঁচা, ৰিজাল্টটো 7 মাৰ্চৰ আগত পাম নে নাই। ঘটনাটো হ'ল যেতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক যদি এটা কথা কৈ দিয়ে তেন্তে আকৌ এই কথাটো সঠিকভাৱে হৈ যায়। কাৰণে আমি এতিয়ালৈকে কোনো নটিফিকেশ্যন সেৱা ৱেবছাইটত পোৱা নাই। যদিও আমি যদি কালি ৰিজাল্ট হ'লে তেন্তে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফেচবুক লাইভত আহি কিনে ক'লেহেঁতেন যে কালি এডিআৰি গ্ৰেড 3 বা ড্ৰাইভাৰ বা গ্ৰেড 4ৰ ৰিজাল্ট প্ৰকাশ পাব বুলি ক'লেহেঁতেন। সেইকাৰণে যেতিয়া আমি ৰিজাল্ট পাম তেতিয়া আমি এডভান্সড আগতেই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফেচবুক লাইভত আহি জনাই দিব। কাৰণে আমি 7 মাৰ্চলৈ ৱেইট কৰিম। এতিয়া ঘটনা হ'ল কাট অফৰ বিষয়ে। কাট অফ আগতকৈ কেতিয়াও নকমে, এই কথাটো আপোনালোকে মন দি শুনিব। আগতকৈ কাট অফ কেতিয়াও নকমিব। নেগেটিভ মাৰ্ক থকা সত্ত্বেও আমাৰ কাট অফটো বাঢ়ি যাব। কাট অফ বাঢ়িব গ'লেও ইমান নাবাঢ়িব, আপোনালোকে টেনশ্যন কৰিব দৰকাৰ নাই। কাট অফটো মই কৈ আছোঁ আৰু এনালাইচিছ কৰিম যিটো এক্সপেক্টেড কাট অফ কিমান হ'ব পাৰে বুলি। ইয়াত আপুনি চাব পাৰে যে HS লেভেলৰ ক্লাছ 2 লেভেলৰ উইথাউট ছায়েন্সৰ আমাৰ কিমান পোষ্ট আছে আৰু কিমান কাট অফ যাব পাৰে আমি এটা ধাৰণা কৰিছোঁ। জেনেৰেল মেলৰ 125 প্লাছ, জেনেৰেল ফিমেল 115 প্লাছ, SC মেল কেণ্ডিডেটৰ 113 প্লাছ, SC ফিমেল কেণ্ডিডেটসকলৰ 108 প্লাছ, OBC মেল কেণ্ডিডেটৰ 114 প্লাছ, OBC ফিমেল কেণ্ডিডেটৰ 109 প্লাছ, STH মেল কেণ্ডিডেটৰ 97 প্লাছ, STH ফিমেল কেণ্ডিডেটৰ 87 প্লাছ, STP মেলৰ 107 প্লাছ, STP ফিমেলৰ 98 প্লাছ আৰু PWBD কেণ্ডিডেটসকলৰ 85 প্লাছ আৰু এক্স ছাৰ্ভিচমেনৰ 80 প্লাছ। এতিয়া আমি আলোচনা কৰিম গ্ৰেড 4 পেপাৰ 1 10th লেভেলৰ কাট অফটো। জেনেৰেলৰ 80ৰ পৰা 90ৰ ভিতৰত, মেলৰ ফিমেলৰ 70ৰ পৰা 80ৰ ভিতৰত আৰু OBCৰ 70ৰ পৰা 80ৰ ভিতৰত মেল কেণ্ডিডেটসকলৰ আৰু 65 পৰা 70ৰ ভিতৰত আমাৰ ফিমেল কেণ্ডিডেটসকলৰ। SCৰ 70ৰ পৰা 80 মেল, 60ৰ পৰা 70 ফিমেল। STP 65 to 70 মেল, 60 to 65 ফিমেল। STH 60 to 70 মেল আৰু 55 to 60 ফিমেল। T ট্ৰাইবৰ 65 to 70 মেল আৰু 60 to 65 ফিমেল আৰু PHৰ 40ৰ পৰা 50ৰ ভিতৰত। এই কাট অফটো আমি ধাৰণা কৰিব পাৰিম আৰু ইয়াতকৈ কাট অফ নাবাঢ়ে আৰু ইয়াতকৈ কমৰ সম্ভাৱনা অলপ হ'লেও থাকি যায়। সেইকাৰণে কাট অফ কেতিয়াও কমো নাযাব বেছিও নাযাব, মিডিলত থাকিব। এতিয়া আমি চাম যে 8 লেভেলৰ পেপাৰ 2 কিমান যাব পাৰে। আমি জেনেৰেলৰ 90 প্লাছ ৰাখিছোঁ, মেলৰ ফিমেলৰ 85 প্লাছ, OBC মেল 85 প্লাছ, ফিমেল 80 প্লাছ, SC কেণ্ডিডেটসকলৰ 80 প্লাছ মেল, 75 প্লাছ ফিমেল, STPসকলৰ 75 প্লাছ মেল, 70 ফিমেল, STHৰ 70 প্লাছ মেল আৰু ফিমেলৰ 65 প্লাছ। T ট্ৰাইবৰ আমি 75 প্লাছ মেল ৰাখিছোঁ আৰু 65 প্লাছ ফিমেল ৰাখিছোঁ আৰু PHৰ আমাৰ 65 প্লাছ আৰু এক্স ছাৰ্ভিচমেনৰ আমাৰ 65 প্লাছ। এই কাট অফটো আমি ধাৰণা কৰিব পাৰিম যে ইয়াতকৈ বেছি নাযাব আৰু আশা কৰিম যে ইয়াতকৈ কমেই যাব পাৰে, কিন্তু ইয়াতকৈ বেছি নাযায়। এইটো লাষ্ট বৰ্ডাৰ হয়। তেন্তে গাইজ, ভিডিঅ'টো কেনেকুৱা লাগে লাইক আৰু ছাবস্ক্ৰাইব কৰিব আৰু আগন্তুক এইটো কাট অফৰ ভিডিঅ'ৰ লাষ্ট ভিডিঅ' হয়। ইয়াৰ পৰা আপুনি চাই কিনে নিজৰ মাৰ্কটো এনালাইচিছ কৰিব পাৰিব আৰু কিমান পালে আপুনি ভাইবাৰ কাৰণে প্ৰস্তুতি কৰিব পাৰিব। আপুনি মোৰ লিষ্টটো চাই কাট অফটো চাই নিজকে তৈয়াৰ কৰি ৰাখিব পাৰিব। থেংক ইউ ছ' মাছ।